সন্ত্ৰাসবাদীৰ মূল টাৰ্গেট হৈ পৰিছে ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষক এবাৰ ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ পৰিকল্পনা ৰচিছে আইসিসে আৰু ভাৰতৰ বিভিন্ন স্থানত আইসিস এবিটিৰ একাংশ দুধৰ্ষ সন্ত্ৰাসবাদী সোমাই পৰিছে। ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। আমি লৈ আহিছো সবিশেষ খবৰ, এক উদ্বেগজনক খবৰ। এবাৰ ভাৰতক সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে। ভাৰতক টাৰ্গেট কৰি সন্ত্ৰাসবাদীয়ে নতুন নতুন পৰিকল্পনা কৰিছে। আইসিসৰ মূল টাৰ্গেট হৈ পৰিছে ভাৰতবৰ্ষ। আইসিস এবিটিয়ে সানি ধৰিছে ভাৰত, কিয়নো বিভিন্ন প্ৰান্তৰ পৰা আইসিস এবিটি দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ কৰিছে সন্ত্ৰাসবাদীয়ে। কুটাঘাটৰ লক্ষ্যৰে ভাৰতক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। আৰু এই মুহূৰ্তৰ এটা উদ্বেগজনক খবৰ, কিয়নো আইসিস এবিটি সোমাই পৰিছে ভাৰতৰ বিভিন্ন অঞ্চলত। অসমতো দুই এবিটি দুধৰ্ষ সদস্যক যিহেতু আৰক্ষীয়ে পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। সন্ত্ৰাসবাদীৰ ভয়ত কুটাঘাটৰ পৰা ৰক্ষা পৰিছে, সন্ত্ৰাসবাদী ভয়ংকৰ কুটাঘাটৰ পৰা ৰক্ষা পৰিছে এইবাৰ গুজৰাট। আৰু আহমেদাবাদত গ্ৰেপ্তাৰ 4টা দুধৰ্ষ আইসিসৰ সন্ত্ৰাসবাদী। ইয়াৰ পাছতেই তোলপাৰ লাগিছে সমগ্ৰ ভাৰতবৰ্ষত। আইসিসৰ সন্ত্ৰাসবাদী সোমাই পৰিছে ভাৰতত। আহমেদাবাদ বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছে সন্ত্ৰাসবাদী কেইটা। ধৃত সন্ত্ৰাসবাদী কেইটা শ্ৰীলংকাৰ নাগৰিক বুলি ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ মহম্মদ নুছৰত, মহম্মদ নুফৰান, মহম্মদ ফৰিছ আৰু মহম্মদ ৰাজদিন। এই 4 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীৰ এটিএছ শাখাৰ অভিযানত গ্ৰেপ্তাৰ হৈছে। পূৰ্বৰে পৰাই গুজৰাটত আইসিস সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লোৱা বুলি এটিএছে এক খবৰ লাভ কৰিছিল আৰু তাৰ পাছতে বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে এটিএছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ভয়ংকৰ কুটাঘাটৰ পৰা ৰক্ষা পৰিছে এইবাৰ গুজৰাট। আৰু গুজৰাটক পৰিকল্পনা কৰি লৈছিল আইসিস সন্ত্ৰাসবাদীয়ে। কেৱল গুজৰাটেই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্ত সন্ত্ৰাসবাদী এইবাৰ টাৰ্গেট কৰি লৈছে। তেওঁলোকৰ সন্ত্ৰাসবাদী কেইটাৰ মূল লক্ষ্য আছিল কুটাঘাট আৰু ভয়ংকৰ কুটাঘাটৰ পৰা ৰক্ষা পৰিছে এইবাৰ গুজৰাট। 4 সন্ত্ৰাসবাদীৰ ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰা হৈছে। তেওঁলোক কাৰ সৈতে সঘন সংযোগ কৰিছে সেয়াও ইতিমধ্যে এটিএছে পৰীক্ষা কৰিছে, গুজৰাট আৰক্ষীয়ে পৰীক্ষা কৰিছে। জানিব পৰা মতে সন্ত্ৰাসবাদী কেইটা পাকিস্তানৰ একাংশ সন্ত্ৰাসবাদী সংগঠনৰে সঘন তেওঁলোকে যোগাযোগ কৰিছিল। ইয়াৰ লগতে আইসিস সন্ত্ৰাসবাদী কেইটাই বিভিন্ন কুটাঘাটমূলক কাৰ্যত জড়িত হৈ পৰিছিল। তেওঁলোক শ্ৰীলংকাৰ নাগৰিক বুলি চিনাক্ত কৰিছে ইতিমধ্যে আৰক্ষীয়ে। আৰু অসমৰ যিহেতু আনসাৰুল বাংলা টিমৰ অসমৰ পৰা 2 সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পল্টন বজাৰ ষ্টেচনৰ পৰা। ৰাছেল মিয়া আৰু বাহাৰ মিয়া কেইদিনমান পূৰ্বে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অসম পাইছিল আনসাৰুল বাংলা অৰ্থাৎ এবিটিৰ দুধৰ্ষ সন্ত্ৰাসবাদী আৰু তাৰ পাছতে তৎপৰ হৈ পৰিছিল অসম আৰক্ষীও। আৰু এইবাৰ গুজৰাটত এই ভয়ংকৰ পৰিকল্পনা ৰচি সন্ত্ৰাসবাদীয়ে গুজৰাট বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ভাৰতক টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে সন্ত্ৰাসবাদীয়ে আৰু ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ কৰিছে সন্ত্ৰাসবাদীয়ে। ভয়ংকৰ কুটাঘাটৰ পৰা ৰক্ষা পৰিছে এইবাৰ গুজৰাট। আইসিস এবিটি সোমাই পৰিছে ভাৰতৰ বিভিন্ন অঞ্চলত। সন্ত্ৰাসবাদী ভয়ংকৰ কুটাঘাটৰ পৰা ৰক্ষা পৰিছে গুজৰাট, কিয়নো আহমেদাবাদত গ্ৰেপ্তাৰ হৈছে 4 দুধৰ্ষ আইসিসৰ সন্ত্ৰাসবাদী। আহমেদাবাদ বিমানবন্দৰত গ্ৰেপ্তাৰ আটাইকেইটা সন্ত্ৰাসবাদী আৰু তেওঁলোকে কুটাঘাটৰ লক্ষ্যৰে উপস্থিত হৈছিল আহমেদাবাদত। কিন্তু তেওঁলোকে পৰিকল্পনাক চূড়ান্ত ৰূপ দিয়াৰ পূৰ্বেই গুজৰাট আৰক্ষীৰ জালত পৰিছে। ধৃত সন্ত্ৰাসবাদী কেইটা শ্ৰীলংকাৰ নাগৰিক বুলি ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে মহম্মদ নুছৰত, মহম্মদ নুফৰান, মহম্মদ ফৰিছ আৰু মহম্মদ ৰাজদিন। আৰু জেৰা অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কেইটাক। আইসিস সন্ত্ৰাসবাদী কেইটাৰ পৰা হয়তো নতুন তথ্য লাভ কৰিব পাৰে গুজৰাট আৰক্ষীয়ে। ভাৰতৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও বহু সন্ত্ৰাসবাদী লুকাই আছে বুলি সন্দেহ কৰিছে ভাৰতৰ চৰকাৰে। আৰু তাৰ পাছতে বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰু গুজৰাটৰ এটিএছ শাখাৰ অভিযানত আইসিসৰ দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। डीवाईएसपी श्री हर्ष उपाध्याय ने एक खानगी बातमीदारથી એવી માહિતી મળી હતી કે 4 વ્યક્તિઓ કે જેના નામ છે મોહમ્મદ નુસરત, મોહમ્મદ નુફરાન, મોહમ્મદ ફારિસ અને મોહમ્મદ રસદીન, એ 4 વ્યક્તિઓ મૂળ શ્રીલંકાના વતની છે, શ્રીલંકાના રહેવાસી છે અને આતંકવાદી પ્રતિબંધિત સંસ્થા
ઇસ્લામિક સ્ટેટના સક્રિય સભ્યો છે અને એ 4 લોકો સંપૂર્ણપણે આઈસિસની જે આઈડિયોલોજી છે એ આઈડિયોલોજીમાં રેડિકલાઇઝ થઈ ગયા છે અને ભારતમાં કોઈ પણ જગ્યાએ આતંકવાદ કૃત્ય કરવા માટે એ લોકો આવવાના છે. કદાચ માહિતી મુજબ એ લોકો 18મી તારીખે અથવા 19મી તારીખે અમદાવાદ આવવાના છે. કાં તો હવાઈ માર્ગે આવશે અથવા રેલ માર્ગે આવશે. આ પ્રકારની માહિતી મળતાની સાથે જ ડીવાયએસપી શ્રી હર્ષ ઉપાધ્યાય એન્ટી ટેરરિસ્ટ સ્ક્વોડમાં ફરજ બજાવતા વરિષ્ઠ પોલીસ અધિકારીઓ સાથે આ ઇન્ફોર્મેશનનું શેરિંગ કર્યું, ઇન્ફોર્મેશનનું એનાલિસિસ કરવામાં આવ્યું અને આ બાતમી અનુસંધાને કરવાની થતી અલગ અલગ પ્રકારની કામગીરીની સ્ટ્રેટેજીસ બનાવવામાં. પ્રાથમિક માહિતીમાં એ લોકો કઈ રસ્તે આવવાના છે, કેટલા વાગે આવવાના છે એવી કોઈ ચોક્કસ માહિતી ન હોવાના કારણે એન્ટી ટેરરિસ્ટ સ્ક્વોડના અલગ અલગ અધિકારીઓની